আমাৰ লগত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আজি আমাৰ ন্যায় লাগে আমাৰ ৰি ইলেকশ্যন লাগে সমষ্টিৰ জাকিৰ হুছেইন চিকদাৰৰ দালাল চামচাবিলাক তাত সোমাই আছে আগতে এটা প্ৰস্তাৱ দিছিল যে আমাৰ বক্সত যদি এটাকৈও কংগ্ৰেছৰ ভোট পৰে আমাৰ সব উইনাৰ হ'ব গতিকে সেই চ্যালেঞ্জটো আগৰ পৰাই প্ল্যান কৰি আছিল যে আমি কিবা এটা কৰিম গতিকে এটা ভোট পৰিলেও যদি উইনাৰ হ'ব পাৰে সেইটো আমি আগৰ পৰাই বুজাইছিল কাৰণ সেইকাৰণে আমি ডিসি মহোদয়ৰ ওচৰত সহায় বিচাৰিছো কিন্তু আমি সেইখিনি সহযোগিতা পোৱা নাই ভোট গণনা আৰম্ভ হ'ল তেতিয়া চাইছো যে একদম প্ৰায় 100 পৰা 150 খালি চশমাৰ ছবি ওলাই আছে মোৰ তাতে কাপলেট এটাও নাই হেতু মোৰ সন্দেহ হ'ল প্ৰথমত তাৰ পিছত লাষ্টত মই তাতে আছিলো লাষ্টত যায় যিখিনি গণনা হ'ল মই কিমান পালো আহুন কিমান পালে লাষ্টত যায় সেইখিনি 5টা ভোট 5টা মোৰ বেলট পেপাৰ কম হ'ল হেতু প্ৰতিবাদ জনালো মই হেতু প্ৰতিবাদ জনাই তাৰ পিছত বাহিৰত আহিলো বাহিৰত আহি চাও যে আৰ্মি বিলাকে বহুত দূৰত মানুহখিনি খেদি দিছে এতিয়া মই সেইখিনি প্ৰতিবাদ কৰি মই একো পাৰ পোৱা নাই আমাৰ ন্যায় লাগে ন্যায় আমি বিচাৰিছো আমাৰ লগত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আজি আমাৰ ন্যায় লাগে আমাৰ ৰি ইলেকশ্যন লাগে এইখিনি আমাৰ দাবী এইখিনি অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছো আমি হাতজোৰে অনুৰোধ জনাইছো আমাৰ ৰি ইলেকশ্যন লাগে এইখিনি আমাৰ দাবী আমাৰ পঞ্চায়ত ৰি ইলেকশ্যন হৈছে ইলেকশ্যনটো ভোট গণনা 11 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকে সকলোৱে জানে বা আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ মানুহে সকলোৱে জানে যে মই প্ৰথমবাৰ পৰা লিড লৈ আহিছিলোঁ আহি আমি লাষ্ট মুহূৰ্তত 512 ভোটৰ ব্যৱধান আমি আগবাঢ়ি আছিলোঁ লাষ্ট এটা বাকচ আছিলে আৰু সেই সময়ত আমাৰ আগতে যি সুস্থভাৱে এই পৰিৱেশ বজাই ৰাখি যি ভোট গণনা কিন্তু আৰম্ভ হৈছে শেষলৈকে আমাৰ এটা বাকচ থকা অৱস্থাত আমাৰ বিধায়ক জাকিৰ চিকদাৰ ডাঙৰীয়া বিভিন্ন অঞ্চলৰ পৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন সমষ্টিৰ পৰা বৈধা বান্ধি লৈ বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ কৰি বলপূৰ্বকভাৱে ভোট হেৰুৱাইছে আৰু তাৰ প্ৰতিবাদ বিচাৰিছোঁ কাউন্টিং হলত আৰু এটা আমি দেখিব পাৰিছো অন্য সমষ্টিৰ জাকিৰ হুছেইন চিকদাৰৰ দালাল চামচাবিলাক তাত সোমাই আছে তাত কি দৰকাৰ আছে বজালি কোনো ডিষ্ট্ৰিক্টৰ কোনো দালাল চামচা তাত সোমাবৰ কাৰণে কাউন্টিং হলবিলাক ঘেৰি ধৰিছে আমাৰ কেণ্ডিডেটৰ এজেণ্টবিলাক তাত সোমাব পৰা নাই বজালিৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে তেখেতৰ যাৰ সেই কাউন্টিং হলত কোনো কামেই নাই যাৰ সেই কাউন্টিং এজেণ্টৰ নহয়ও তেওঁলোকে তাত গৈ পেলাই আমাৰ যিখিনি এজেণ্ট আছে সিহঁতক ভীতিগ্ৰস্ত কৰিছে ভয় দেখুৱাইছে আৰু কাউন্টিং হলটো এনেকৈ ঘেৰি ধৰিছে যেন আমি একো ক'ব নোৱাৰো প্ৰতিবাদ কৰিব নোৱাৰো